এতিয়া খানা বনাই আছোঁ। এইফালে বনাই আছোঁ অমিতা আৰু আলু বনাইছোঁ আজি। অমিতা আৰু আলু দি মাছ বনাম তাৰমানে। এইফালে ৰেডি কৰি থৈ দিছোঁ, মাছ ভাজি থৈ দিছোঁ। এইফালে এনেকৈ এইফালে কচুৰ খাৰ বনাইছোঁ মাছৰ মাথাই দি, কচুৰ শাকটো। তাৰপিছত কচুৰ খাৰৰ আঞ্জাটো ৰেডি হৈ গৈছে। এতিয়া এইখন বনাই আছোঁ। এতিয়া এইখন ৰেডি কৰোঁ। অমিতাটো মানে ইমান ধুনীয়া মিঠা আহিছিল, কালি খাৰ খায়ো ইমান টেষ্টি লাগছে। সেইকাৰণে আজি অমিতাৰ আঞ্জা বনাইছোঁ। ভাবিছোঁ অমিতাৰ আঞ্জা মানে মিঠা হ'লে অলপ ভাল লাগে খাই দিলে। আৰু টেঙাটো সদায় খাই থকা যায়েই আমাৰ বেছিভাগ। সেইকাৰণে ভাবিলোঁ আজি অমিতাটো ধুনীয়া মিঠাও আছে, মানে বনাওঁ আৰু অমিতাকে আলু দি খাই ভাল লাগিব, মিঠা মিঠা এটা লাগে। মাছৰ পেটু দি এফালে ভাতটো ভাজিলোঁ, তাৰপিছত এইফালে মাছ পুৰি লৈছোঁ। তাৰপিছত পাত ধনিয়া, জলকীয়া আৰু পিঁয়াজ দি সানি কিনে এনেকৈ বনাম আৰু।